Hello students, এইটো ভিডিঅ'ত ক্লাছ 6ৰ বিজ্ঞানৰ পাৰ্ট 1ৰ তৃতীয় নম্বৰ চেপ্টাৰ সুস্বাস্থ্যৰ বাবে খাদ্য ফুড ফৰ হেল্থি লাইফ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ দিয়া হৈছে। প্ৰশ্নোত্তৰকেইটা ইংৰাজী আৰু অসমীয়া দুইটা মিডিয়ামতে দিয়া হৈছে। চ' যদি তুমি অসমীয়া মিডিয়ামৰ হোৱা তেনেহ'লে ইংলিছ মিডিয়ামৰটো স্কিপ কৰিব পাৰা, আৰু যদি ইংলিছ মিডিয়ামৰ হোৱা অসমীয়া মিডিয়ামৰটো স্কিপ কৰিব পাৰা। কিন্তু মই তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে অসমীয়া মিডিয়ামৰ প্ৰশ্নোত্তৰকেইটাও এবাৰ চাবা, তাৰ পৰা তোমালোকে ইংলিছৰ অৰ্থকেইটা বুজি পোৱাত ইজি হ'ব। চ' তোমালোকে এবাৰ ইংলিছ মিডিয়ামৰখিনিয়ে অসমীয়া মিডিয়ামৰ প্ৰশ্নোত্তৰকেইটাও এবাৰ পঢ়ি চাবা বা ভিডিঅ'টোত চাবা, ঠিক আছে। চেপ্টাৰটো একেবাৰে ইজি হয়। প্ৰশ্নোত্তৰকেইটা কৰাৰ আগতে তোমালোকে চেপ্টাৰটো এবাৰ পঢ়ি ল'বা, তাৰ পৰা তোমালোকে প্ৰশ্নোত্তৰকেইটা বুজাত আৰু উত্তৰকেইটা কৰাত বেছি ইজি হ'ব, ঠিক আছে। চ' তেনেহ'লে বলা আগবাঢ়ো। কুৱেশ্যনকেইটালৈ কি দিয়া আছে? প্ৰথমে কুৱেশ্যন দিয়া আছে আছামিজ মিডিয়ামৰ বাবে অনুশীলনী। 1 নম্বৰ কুৱেশ্যন দিয়া আছে, তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। তলত কেইটামান বাক্য দিয়া আছে, বাক্যটোৰ পৰা তাৰ পৰা অমিলটো বিচাৰি উলিয়াব লাগে, বিচাৰি উলিয়াই তাৰ কাৰণটো লিখিব লাগে, ঠিক আছে। প্ৰথম কুৱেশ্যন দিয়া আছে জোৱাৰ, বজৰা, ৰাগী আৰু বুট। ইয়াৰ পৰা অমিল কোনটো হয় এইটো লিখিব লাগে। উত্তৰ ক'ব অমিল বস্তুটো হৈছে বুট, কিন্তু বাকীকেইটা বেলেগ, বাকীকেইটা একে হয় কিন্তু বুটটো বেলেগ। কাৰণটো কি হ'ব এইটো লিখিব লাগে। কাৰণটো হ'ব জোৱাৰ, বজৰা আৰু ৰাগী হৈছে শস্যজাতীয় অন্ন, শাক শস্য শ্ৰেণীত ৰখা হয়, কিন্তু বুট এবিধ ডাল শস্য, ঠিক আছে। বুট কিহৰ বাবে বেলেগ হয়? বুট এবিধ ডাল শস্য, কিন্তু বাকীবিলাক ডাল শস্য নহয়, সেইকাৰণে বুটটো এটা বেলেগ হয়। তাৰপিছত কি দিয়া আছে চাওঁ। তাৰপিছত একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ কাৰণে দিয়া আছে। তোমালোকে অসমীয়া মিডিয়ামৰটো এবাৰ চাবা, তাৰ পৰা ইংলিছৰ অৰ্থটো বুজি পোৱাত তোমালোকৰ ইজি হ'ব। অৰ্থটো বুজি পালে তোমালোকৰ বাবে প্ৰশ্নোত্তৰকেইটা মনত ৰখাত ইজি হয়, শিকাত ইজি হয়। সেইকাৰণে তোমালোকে চেষ্টা কৰিবা যে আছামিজ মিডিয়ামৰটো কমচে কম ভিডিঅ'টোৰ পৰা চাবৰ কাৰণে, ঠিক আছে। তো ইয়াত 1 নম্বৰ দিয়া আছে ফাইণ্ড দ্য অড ওৱান আউট এণ্ড গিভ ৰিজনছ। ইয়াৰ পৰা বেজোৰাটো যিটো বেলেগ হয় এইটো বিচাৰি উলিয়াব লাগে। 1 নম্বৰটো দিয়া আছে জৱাৰ, বাজৰা, ৰাগী এণ্ড চানা। ইয়াৰ পৰা কোনটো অমিল হয় এইটো বিচাৰি উলিয়াব লাগে। তো উত্তৰটো হ'ব এনচাৰ দ্য অড ওৱান ইজ চানা। জাৱাৰ এইটো কিয় অড ওৱান মানে এইটো বেলেগ হয় সেইটো লিখিব লাগে। জাৱাৰ, বাজৰা এণ্ড ৰাগী আৰ অল টাইপছ অফ মিলেটছ হুৱেল চানা ইজ লেগিউম, ঠিক আছে। চানাটো লেগিউম হয়, সেইকাৰণে এইটো বেলেগ হয়, ঠিক আছে। তাৰপিছত আছামিজ মিডিয়ামৰ 2 নম্বৰটো ৰাজমাহ, বুট, চয়াবিন আৰু চাউল। ইয়াৰ পৰা কোনটো বেলেগ হয় অমিলটো বিচাৰি উলিয়াব লাগে। উত্তৰটো হ'ব অমিল বস্তুটো হ'ল যিটো চাউল, ঠিক আছে। চাউলটো কিয় হয় অমিল হয় এইটো লিখিব লাগে। কাৰণ ৰাজমাহ, বুট আৰু চয়াবিন শস্যডাল ডাল শস্য, কিন্তু চাউল হ'ল ধানজাতীয় শস্য, ডাল নহয়, ঠিক আছে। ইয়াৰ পৰা চাউলটো কি হয় ধানজাতীয় শস্য হয়, আৰু বাকীকেইটা যিকেইটা আছে ৰাজমাহ, বুট আৰু চয়াবিন এইকেইটা হৈছে ডাল শস্য, ঠিক আছে। তাৰপিছত একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে কিডনী বিনছ, গ্ৰীণ গ্ৰাম, চয়াবিন এণ্ড ৰাইচ। এনচাৰ হ'ব দ্য অড ওৱান আউট ইজ ৰাইচ, কিডনী বিনছ, গ্ৰীণ গ্ৰাম, চয়াবিন আৰ অল লেগিউমছ হুৱেল ৰাইচ ইজ এ চিৰিয়েল, ঠিক আছে। তাৰপিছত দিয়া আছে 2 নম্বৰ কুৱেশ্যন ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। ভাৰতবৰ্ষৰ যিটো নেকি ৰন্ধা বঢ়াৰ যিটো প্ৰণালী আছিলে, পদ্ধতি আছিলে, সেইটো পুৰণি পদ্ধতিটোৰ লগত যিটো নতুন পদ্ধতি হয় সেইটো তুলনা কৰিব দিছে, ঠিক আছে, কম্পেয়াৰ কৰিব দিছে। কি হয় উত্তৰ হ'ব আগতে মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল। যিটো নেকি আগৰ পৰ্যায় আছিল তেতিয়া কি কৰিছিলে মাটিৰ চৌকাত ৰন্ধা বঢ়া কৰিছিলে আৰু পিতলৰ পাত্ৰ ব্যৱহাৰ কৰিছিলে। কিন্তু বৰ্তমান সময়ত ৰন্ধনৰ বাবে বিভিন্ন সঁজুলি যেনে গেছ ষ্ট'ভ, অভেন, এয়াৰ ফ্ৰায়াৰ আদি ব্যৱহাৰ কৰা হয়, ঠিক আছে। কিন্তু বৰ্তমান সময়ততো তোমালোকে নিজৰ ঘৰতে দেখিব পাইছা যে যিটো মাটিৰ চোলা হয় লাহে লাহে দিনক দিনে দেখিবলৈ পোৱা নাযায়। বিশেষকৈ গ্ৰাম অঞ্চলত অলপ চলপ দেখিবলৈ পোৱা যায়, কিন্তু নগৰ অঞ্চলত আজিকালি মাটিৰ চোলা দেখিবলৈ পোৱা নাযায়, মানে একেবাৰে নোহোৱা হৈ গৈছে। আজিকালি কি ব্যৱহাৰ কৰা হয় গেছ ষ্ট'ভ ব্যৱহাৰ কৰা হয়, অভেন ব্যৱহাৰ কৰা হয়, এয়াৰ ফ্ৰায়াৰ আদি ব্যৱহাৰ কৰা হয়, ঠিক আছে। তাৰপিছত একে কুৱেশ্যন ইংলিছ মিডিয়ামত দিয়া আছে ডিছকাছ দ্য ট্ৰেডিশ্যনেল ভাৰ্চুছ মডাৰ্ণ কালিনেৰী প্ৰেক্টিচেছ ইন ইণ্ডিয়া।
Answer হ'ব earlier cooking was done by using earthen or bronze made pots, bronze utensils on small open fire furnace. যিটো চুলা কৈছে nowadays we use modern gas stove, microwave, air fryer for cooking. ঠিক আছে অতীতকালত কি ব্যৱহাৰ কৰা হৈছিলে যেটো নেকি মাটিৰে বনোৱা হয় চুলা বুলি কোৱা হয় এইবোৰ অতীতকালত ব্যৱহাৰ কৰা হৈছিলে আজিও বিশেষকৈ গাঁৱলীয়া অঞ্চলত দেখিবলৈ পোৱা যায় যদিও নগৰ অঞ্চলত একেবাৰে নোহোৱা হৈ গৈছে বৰ্তমান যুগত কি ব্যৱহাৰ কৰা হয় মডাৰ্ণ গেছ ষ্টভ ব্যৱহাৰ কৰা হয় মাইক্ৰ'ৱেভ ব্যৱহাৰ কৰা হয় এয়াৰ ফ্ৰায়াৰ ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰপিছত 3 নম্বৰ কুৱেশ্যন আছামিজ মিডিয়ামৰ বাবে সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয় আলোচনা কৰা ঠিক আছে সকলো ধৰণৰ খাদ্য যে সোৱাদযুক্ত হয় কিন্তু পুষ্টিকৰ নহয় বা সকলো পুষ্টিকৰ খাদ্য যে সোৱাদযুক্ত নহয় হেতু আলোচনা কৰিব লাগে এনসাৰটো হ'ব সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয় আজিকালিৰ সময়ত যি খাদ্যবোৰ আমি সোৱাদ পাওঁ তাত তেল বা মছলা আদি বেছিকৈ দিয়া থাকে যি স্বাস্থ্যৰ বাবে ক্ষতিকৰ হ'ব পাৰে আনহাতে পুষ্টিকৰ খাদ্য যেনে শাক-পাচলি ফল-মূল দুধ আদি স্বাস্থ্যৰ বাবে উপকাৰী হ'লেও কিছু লোকৰ বাবে নহবও পাৰে সেয়ে স্বাস্থ্য সুৰক্ষাৰ বাবে পুষ্টিকৰ খাদ্য বেছিকৈ গ্ৰহণ কৰা উচিত যদিও সেইবোৰ সোৱাদযুক্ত নোহোৱাৰ সম্ভাৱনা থাকে ঠিক আছে আজিকালি যিবিলাক বস্তু ব্যৱহাৰ কৰা হয় খাবৰ কাৰণে ব্যৱহাৰ কৰা হয় কিছু মডাৰ্ণ যুগৰ যেনেকৈ পিজ্জা বাৰ্গাৰ এইবিলাক বস্তু আজিকালি মানুহে খাবৰ কাৰণে ব্যৱহাৰ কৰে যিকেইটা নেকি বহুত সোৱাদযুক্ত হয় কিয়নো সেইকেইটাত বিভিন্ন ধৰণৰ মছলা তেল ব্যৱহাৰ কৰা হয় সেইকাৰণে সোৱাদযুক্ত হয় কিন্তু আমাৰ স্বাস্থ্যৰ বাবে ভাল নহয় ঠিক আছে সেইকাৰণে কোৱা হৈছে যে সকলো ধৰণৰ সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় এনেকৈ কোৱা হৈছে আৰু সকলো ধৰণৰ পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহবও পাৰে ঠিক আছে তাৰপিছত একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ অল ডিলিচিয়াছ ফুড আৰ নট necessary healthy while not all nutritious food taste good discuss with few examples answer hobo not all tasty foods are nutritious and not all nutritious foods are tasty for example potato chips taste good but can be harmful to our health vegetables like eggplant or kale are highly nutritious, rich in vitamins and minerals, but may not be as appealing in taste. তাৰপিছত দিয়া আছে 4 নম্বৰ কুৱেশ্যন তলত উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্ৰী তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা তলত তিনিটা সামগ্ৰীৰ নাম দিয়া আছে খাদ্য সামগ্ৰী দিয়া আছে এই তিনিটা খাদ্য সামগ্ৰীৰ পৰা তুমি কোনটো খাবৰ কাৰণে প্ৰেফাৰ কৰিবা আৰু কিয় খাবা হেতু লিখিব লাগে ঠিক আছে কোন তিনিটা দিয়া আছে প্ৰথমত দিয়া আছে বটলত থকা ফলৰ ৰস তাৰপিছত দিয়া আছে সতেজ ফলৰ ৰস তাৰপিছত দিয়া আছে সতেজ ফল এই তিনিটাৰ পৰা তুমি কোনটো খাবা তো এনসাৰটো হ'ব মই সি নম্বৰ সতেজ ফল খাবলৈ বিচাৰিম তো এনেকুৱা ধৰণৰ কুৱেশ্যনত তোমালোকে যিটো প্ৰেফাৰ কৰিবা এনসাৰ শুদ্ধ হয় যিটো যে সি নম্বৰটো আমি শুদ্ধ বুলি কৈছোঁ যে সতেজ ফল তো এনসাৰ লিখোতে কাৰণটো লিখিবলৈ যাওঁতে তোমালোকে বাকি দুটাৰ লগত কম্পেয়াৰ কৰি উত্তৰটো লিখিব পাৰা ঠিক আছে উত্তৰটো এনেকৈ লিখিব পাৰা কাৰণ সতেজ ফলত প্ৰাকৃতিকভাৱে ভিটামিন আৰু খনিজ লৱণৰ লগত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে যি পাচন তন্ত্ৰৰ বাবে উপকাৰী বটলত থকা ৰসৰ দৰে ইয়াত কোনো ক্ষতিকৰ সংৰক্ষক ৰাসায়নিক বা অতিৰিক্ত চেনি নাথাকে সো যেনেকৈ ইয়াত চাবা আগৰ কেইটা অপচনৰ লগত কম্পেয়াৰ কৰা হৈছে যে বটলত থকা ৰসৰ দৰে ইয়াৰ কোনো ক্ষতিকাৰক সংৰক্ষক ৰাসায়নিক বা অতিৰিক্ত চেনি নাথাকে ফলৰ ৰসতকৈ গোটেই ফলটো খালে অধিক পুষ্টি আৰু শক্তি পোৱা যায় ঠিক আছে নেক্সট অপশন যেটো দিয়া আছিল যে ফলৰ ৰসটো তোমালোকে প্ৰেফাৰ কৰিব পাৰা কিন্তু হেতু অপশন আমি লোৱা নাই তাৰ লগত সবা তুলনা কৰা হৈছে যে ফলৰ ৰসতকৈ গোটেই ফলটো খালে অধিক পুষ্টি আৰু শক্তি পোৱা যায় ঠিক আছে যদি তোমালোকে ফলৰ ৰস যেটো আছে হেতুই খাবলৈ যে তোমালোকে ৰসটো খালে ডাইৰেক্ট ফলৰ পৰা তো এনে ৰসে খাই আছা তো এক্সট্ৰাকে ৰস উলিয়াই খালে যে তোমালোকে বেছি নিউট্ৰিশন পাবা তেনেকুৱা নহয় কিয়নো ফলৰ যেটো যদি তোমালোকে আপেলটো অনুমান কৰা আপেলটো অকল ৰসটো উলিয়াই খোৱাটোই ভাল নহয় আপেলৰ যেটো ওপৰৰ বাকলি থাকে তাতো ফাইবাৰ থাকে বহুত পৰিমাণৰ ফাইবাৰ থাকে হেতু তোমালোকৰ বাবে বহুত উপকাৰী হয় স্বাস্থ্যৰ বাবে বহুত উপকাৰী হয় সেই কাৰণে গোটেই ফলটো খোৱাই বেছি পুষ্টিকৰ হয় বেছি ভাল হয় তাৰ পিছত দিয়া আছে 4 নম্বৰ
3 food items are given below. তারপরে কোনটো প্রেফার কৰিবা হেতু লিখিব লাগে মানে তিনটা ফুড আইটেম দিয়া আছে তিনটা ফুড আইটেম তুমি খাবৰ কাৰণে কোনটো প্রেফার কৰিবা হেতু লিখিব লাগে আৰু কিয় প্রেফার কৰিবা হেতু লিখিব লাগে প্ৰথমটো দিয়া আছে ক্যান ফ্ৰুইট জুইচ তাৰ পিছৰটো দিয়া আছে ফ্ৰেশ ফ্ৰুইট জুইচ তাৰ পিছৰটো দিয়া আছে ফ্ৰেশ ফ্ৰুইট ঠিক আছে সো আনসার হ'ব I would prefer fresh fruit because it contains the most nutrients, fiber and natural sugars. তাৰপিছত দিয়া আছে 5 নম্বৰ চেনিবিধ শৰ্কৰাযুক্ত খাদ্য চেনিত আয়োডিন মিলালে নীলা কলাৰ বৰণৰ নহয় ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা চেনিবিধ শৰ্কৰাযুক্ত খাদ্য হয় সো চেনিত আয়োডিন মিলালে নীলা কলা বৰণৰ নহয় এটো কিয় নহয় তাৰ সমৰ্থনত কাৰণটো দৰ্শাব লাগে উত্তৰটো হ'ব চেনি আয়োডিনৰ সৈতে নীলা কলা নহয় কাৰণ ই স্টাৰ্চ নহয় আয়োডিনে স্টাৰ্চৰ সৈতে বিক্ৰিয়া কৰিলে নীলা কলা হয় গ্লুকোজ বা সুক্ৰোজৰ দৰে সাধাৰণ চেনিৰ সৈতে নহয় আনসাৰ হ'ব তাৰ পিছত 5 নম্বৰ কোৱেশ্চন ইংলিশ মিডিয়ামৰ বাবে সুগাৰ ইজ এন এক্সাম্পল অফ কাৰ্বোহাইড্ৰেট ইফ সুগাৰ ইজ টেষ্টেড উইথ আয়োডিন সলিউশন ইট ডাজ নট চেঞ্জ ইটস কালাৰ টু ব্লু ব্লেক What can be the possible reason? Answer hobo sugar does not turn blue black with iodine because it is not starch. Iodine only turns blue black when it reacts with starch, not simple sugar like glucose or sucrose. ঠিক আছে তাৰ পিছত দিয়া আছে 6 নম্বৰ কোৱেশ্চন আসামিজ মিডিয়ামৰ মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে আলোচনা কৰাম তো ইয়াত পুষ্টিকৰ মিলেটবোৰক এটা পুষ্টিকৰ খাদ্য বুলি কোৱা হয় সো কোৱেশ্চনত সুধিছে যে এই একেটা খাদ্যকে আমি পুষ্টিকৰ খাদ্য বুলি ক'ব পাৰো নেকি না বাকিবিলাক পুষ্টিকৰ খাদ্য নহয় নেকি হেতু সুধিছে ঠিক আছে আনসাৰটো হ'ব মিলেট পুষ্টিকৰ উপাদানেৰে ভৰপুৰ আৰু হজমৰ বাবে উপকাৰী ইখতে চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে গ্লুটেন মুক্ত আৰু হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ ঠিক আছে মিলত কিহৰ বাবে উপকাৰী হয় এটো লিখা হৈছে মিলত পুষ্টিকৰ উপাদানেৰে ভৰপুৰ ই হজমৰ বাবে উপকাৰী হয় ইখতে চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে যেটো নেকি বৰ্তমান দিনত তোমালোকে নিজৰ পৰিয়ালতে মানে বহুত দেখিব পাইছা যে ডায়াবেটিক বেমাৰ বহুত হৈ আছে মানুহৰ সো মিলতে কি কৰে চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে যাৰ পৰা ডায়াবেটিক হোৱাৰ চান্সটো কমি যায় গ্লুটেন মুক্ত আৰু হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ হয় তাৰপিছত মিলেট স্বাস্থ্যকৰ যদিও শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিৰ উপাদান যোগান ধৰিব নোৱাৰে তো প্ৰশ্নত কি সুধিছিলে হেতু মন কৰিবা প্ৰশ্নত সুধিছিলে যে মিলেট পুষ্টিকৰ খাদ্য হয় সো আমি কেৱল মিলেট খালি শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে যদি মিলেট পুষ্টিকৰ খাদ্য হয় তো এইটো মিলেটেই আমাৰ কাৰণে কি পুষ্টিকৰ অকল এইটোই সকলো ধৰণৰ পুষ্টি আমাক যোগান ধৰিব পাৰিব নেকি সো এটোৰ মেইন আনসাৰটো ইয়াত পাইছা নেক্সট প্ৰেগাবত মিলেট স্বাস্থ্যকৰ যদিও শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান যোগান ধৰিব নোৱাৰে ঠিক আছে সম্পূৰ্ণ পুষ্টিৰ বাবে সুষম খাদ্য খোৱাটো গুৰুত্বপূৰ্ণ ঠিক আছে কিন্তু এটা বস্তুতে সকলো ধৰণৰ পুষ্টি থকাটো সম্ভৱ নহয় সেই কাৰণে বেলেগ বেলেগ পুষ্টিকৰ খাদ্য খোৱাও আমাৰ বাবে জৰুৰী একে কোৱেশ্চন ইংলিশ মিডিয়ামৰ বাবে why are millets considered as a healthy choice of food can millet consumption alone suffice for the nutritional requirement of the body discuss so answer hobo millets are full of nutrients and are good for digestion they control sugar level are gluten free and heart healthy ঠিক আছে তাৰপিছত millets are healthy but cannot provide all the nutrients your body needs ঠিক আছে millets এ সকলো ধৰণৰ নিউট্ৰিশনছ প্ৰভাইড কৰিব নোৱাৰে কিছু পৰিমাণৰ হে প্ৰভাইড কৰিব পাৰে it important to eat a balanced diet for complete nutrition এই কাৰণে আমি বাকি বিলাক কিছুমানো বেলেগ নিউট্ৰিশনৰ কাৰণে আমি বাকি ফুডো যেটো ফুড মানে খাদ্য ব্যৱহাৰ কৰিব লাগে খাব লাগে ঠিক আছে তাৰ পিছত 7 নম্বৰ কোৱেশ্চন দি আছে আসামিজ মিডিয়ামৰ শুদ্ধ উত্তৰটো গোলকটো সম্পূৰ্ণকৈ পূৰ কৰা এটা কোৱেশ্চন দি আছে কোৱেশ্চনৰ চাৰিটা কৈ অপচন দি আছে চাৰিটা অপচনৰ পৰা যেটো শুদ্ধ অপচন হয় শুদ্ধ অপচনটো বিচাৰি উলিয়াই ওচৰত থকা বাকচত চাৰিটা অপচনৰ পৰা যেটো শুদ্ধ অপচন হয় হেতু এনেকৈ বৃত্তটো মাৰ্ক কৰিব লাগে ঠিক আছে
তো প্ৰথম কুৱেশ্যন কি দিয়া আছে, তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয়? তো অপশ্যন দিয়া আছে এ নম্বৰ দৃষ্টিশক্তি কমি যোৱা, বি বেৰি বেৰি বেমাৰ, চি স্কাৰ্বি, ডি ৰিকেট। ইয়াৰ পৰা কোনটো শুদ্ধ অপশ্যন হয়? শুদ্ধ অপশ্যনটো হ'ব ৰিকেট। ঠিক আছে, যিটো শুদ্ধ অপশ্যন হয় সেইটো তোমালোকে এনেকৈ মাৰ্ক কৰিব পাৰা। তোমালোকে এইকেইটা অপশ্যনকেইটা যিকেইটা অপশ্যনৰ কুৱেশ্যন দিয়া আছে এইকেইটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে ভালকৈ মনত ৰাখিবা। ঠিক আছে, এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তলত যিকেইটা আছে বাকীকেইটাও বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 2 নম্বৰ দিয়া আছে তলত দিয়া কোনটো ৰোগ ভিটামিন চিৰ অভাৱত হয়? এ নম্বৰ অপশ্যন দিয়া আছে দৃষ্টিশক্তি কমি যোৱা, বি নম্বৰ অপশ্যন দিয়া আছে স্কাৰ্বি, চি নম্বৰ অপশ্যন দিয়া আছে ৰিকেট, ডি নম্বৰ অপশ্যন আছে ৰক্তহীনতা। শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি স্কাৰ্বি। তাৰপিছত দিয়া আছে 3 নম্বৰ কুৱেশ্যন তলত দিয়া কোনটো ভিটামিন এৰ অভাৱত হয়? অপশ্যন আছে এ নম্বৰ দৃষ্টিশক্তি কমি যোৱা, অপশ্যন বি হাড় আৰু দাঁত ক্ষয় যোৱা, অপশ্যন চি বেৰি বেৰি বেমাৰ, অপশ্যন ডি স্কাৰ্বি। ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব দৃষ্টিশক্তি কমি যোৱা। ঠিক আছে, ভিটামিন এৰ অভাৱত কি হয়? ভিটামিন এৰ অভাৱত দৃষ্টিশক্তি কমি যায়। তোমালোকে এনেকৈ 1 মাৰ্কৰ কুৱেশ্যন এটা বনাই এইকেইটা মনত ৰাখিবা, কিয়নো এইকেইটা ভেৰি ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে। ঠিক আছে, তাৰপিছত দিয়া আছে 4 নম্বৰ তলত দিয়া কোনটো ৰোগ লুৰ অভাৱত হয়, মানে আইৰণৰ অভাৱত হয়? অপশ্যন দিয়া আছে অপশ্যন এ ৰক্তহীনতা, অপশ্যন বি দৃষ্টিশক্তি কমি যোৱা, অপশ্যন চি বেৰি বেৰি বেমাৰ, অপশ্যন ডি স্কাৰ্বি। ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব ৰক্তহীনতা। ঠিক আছে, এইকেইটা তোমালোকে কিতাপতে মাৰ্ক কৰি ল'ব পাৰা বা বহীত লিখি ল'ব পাৰা। তাৰপিছত দিয়া আছে 7 নম্বৰ ইংলিছ মিডিয়ামৰ কাৰণে একে কুৱেশ্যন হয়। তোমালোকে যদি আগতেও কৈ আহিছোঁ তোমালোকৰ কাৰণে যে যদি তোমালোকে অৰ্থকেইটা বুজি নোপোৱা তোমালোকে আছামিছ মিডিয়ামৰটো চাব পাৰা, তাৰ পৰা অৰ্থটো তোমালোকে বুজি পাবা, কিয়নো এটা বাছ আছামিছত আছে আৰু এটা ইংলিছ মিডিয়ামত আছে, কিন্তু ভিতৰৰ যিখিনি লিখা আছে চব ছেমে হয়। ঠিক আছে, দিয়া আছে ডাৰ্কেন দ্য চাৰ্কল অফ কাৰেক্ট এনচাৰ্ছ। প্ৰথম কুৱেশ্যন দিয়া আছে which of the following disease is caused by the deficiency of vitamin D? তলৰ কোনটো বেমাৰ, 4টা অপশ্যনৰ পৰা তলৰ কোনটো বেমাৰ ভিটামিন ডেফিচিয়েঞ্চিৰ কাৰণে হয় এইটো লিখিব লাগে। এ নম্বৰ অপশ্যন দিয়া আছে অপশ্যন এ লছ অফ ভিজন, লছ অফ ভিজন, বি নম্বৰ অপশ্যন বেৰি বেৰি, চি নম্বৰ অপশ্যন আছে স্কাৰ্বি, ডি নম্বৰ অপশ্যন আছে ৰিকেটছ। ঠিক আছে, ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব ৰিকেটছ, ডি নম্বৰটো। তাৰপিছত দি আছে 2 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ কজড বাই ডেফিচিয়েঞ্চি অফ ভিটামিন চি? চ' ভিটামিন চিৰ ডেফিচিয়েঞ্চিৰ কাৰণে কোনটো বেমাৰ হয়? অপশ্যন এ লছ অফ ভিজন, অপশ্যন বি স্কাৰ্বি, অপশ্যন চি ৰিকেটছ, অপশ্যন ডি এনিমিয়া। ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি স্কাৰ্বি। ঠিক আছে, তাৰপিছত কুৱেশ্যন 3 which of the following disease is caused by the deficiency of vitamin A? ইয়াত দিছে ভিটামিন এ ডেফিচিয়েঞ্চিৰ কাৰণে কোনটো বেমাৰ হয়? অপশ্যন এ লছ অফ ভিজন, অপশ্যন বি বোন এণ্ড টুথ ডিকে, অপশ্যন চি বেৰি বেৰি, অপশ্যন ডি স্কাৰ্বি। শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব লছ অফ ভিজন। ঠিক আছে, লছ অফ ভিজন কিহৰ কাৰণে হয়? ভিটামিন এ ডেফিচিয়েঞ্চিৰ কাৰণে হয়। তাৰপিছত 4 নম্বৰ কুৱেশ্যন দিয়া আছে হুইচ অফ দ্য ফলোয়িং ডিজিজেছ ইজ কজড বাই দ্য ডেফিচিয়েঞ্চি অফ আইৰণ? আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে কোনটো বেমাৰ হয় লিখিব লাগে। অপশ্যন এ আছে এনিমিয়া, অপশ্যন বি আছে লছ অফ ভিজন, অপশ্যন চি আছে বেৰি বেৰি, অপশ্যন ডি আছে স্কাৰ্বি। ঠিক আছে, শুদ্ধ অপশ্যনটো হ'ব এনিমিয়া, অপশ্যন এ এনিমিয়া, এইটো নেকি আইৰণৰ ডেফিচিয়েঞ্চিৰ কাৰণে হয়। ঠিক আছে, তাৰপিছত দিয়া আছে 4 নম্বৰ কুৱেশ্যন তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা। তলত কেইটামান উপাদান দিয়া আছে, সেইকেইটা উপাদান কি কি খাদ্যত পোৱা যায় দুটাকৈ খাদ্যৰ নাম লিখিব লাগে। প্ৰথমটো আছে স্নেহ পদাৰ্থ, তাৰপিছৰটো আছে শ্বেতসাৰ, তাৰপিছৰটো আছে আহজাতীয় খাদ্য, তাৰপিছৰটো আছে প্ৰ'টিন। ঠিক আছে, এইকেইটাৰ কেইটামান খাদ্যৰ নাম লিখিব লাগে। প্ৰথম এ নম্বৰটো স্নেহ পদাৰ্থ ক'ত ক'ত পোৱা যায়? ঘি আৰু মাখনত পোৱা যায়। তাৰপিছত শ্বেতসাৰ ক'ত পোৱা যায়? চাউল, আলু, এইকেইটাত শ্বেতসাৰ পোৱা যায়। ঠিক আছে, তাৰপিছত চি নম্বৰ আহজাতীয় খাদ্য ক'ত পোৱা যায়? আহজাতীয় পোৱা যায় শাক পাচলি, তাৰপিছত ওটছ, এইকেইটাত আহজাতীয় খাদ্য হয়। ঠিক আছে, তাৰপিছত দি আছে প্ৰ'টিন ক'ত পোৱা যায়? দাইল আৰু কণীত বহুত পৰিমাণে প্ৰ'টিন পোৱা যায়। তাৰপিছত একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ নেম টু ফুডছ ইটছ ৰিচ ইন। ঠিক আছে, তাৰমানে দুটা খাদ্যৰ নাম লিখিব লাগে যিকেইটা নেকি ফেটছ, ষ্টাৰ্চ, ডায়েটেৰী ফাইবাৰ, প্ৰ'টিন এইকেইটা থাকে। ঠিক আছে, এনচাৰ হ'ব
প্ৰথম নম্বৰ ফেটছ থাকে, নাটছ, বাটাৰ, এইকেইটাত ফেটছ থাকে। তাৰপিছত বি ষ্টাৰ্চ ক'ত থাকে, পটেটোছ থাকে, ৰাইচ, এইকেইটাত কি থাকে, ষ্টাৰ্চ থাকে। তাৰপিছত চি নম্বৰ ডায়েটেৰী ফাইবাৰ ক'ত থাকে, 1 নম্বৰ বিনছত থাকে, এপলছত থাকে, ঠিক আছে। তাৰপিছত ডি নম্বৰ প্ৰটিন ক'ত থাকে, প্ৰটিন থাকে এগ, ফিছ, এইকেইটাত বহু পৰিমাণে প্ৰটিন পোৱা যায়। এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। আৰু যদি তোমালোকে নেক্সট ভিডিঅ'ৰ লিংকটো বিচাৰা, তোমালোকে এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা। লগতে এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা, তাত সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে, তাৰ পৰা তোমালোকে চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ।